হাই এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত যিহেতু মেট্ৰিক পৰীক্ষা পালেহি আৰু সকলোৱে মোক সুধি আছিলে মেথছ আৰু ছায়েন্স এই দুটা ছাবজেক্ট বেছিভাগে টান পায় আৰু এই দুটা ছাবজেক্ট কেনেদৰে আমি পঢ়িম, আগন্তুক 30 দিন কওঁ, 45 ডেইজ কওঁ, যিমান দিন আছে আমাৰ হাতত কিমান দিন আমি কেনেকৈ মেথছ আৰু ছায়েন্স লাষ্টৰ সময়ত পঢ়িম, মই তোমালোকক আইডিয়া এটা দিম। মই ভিডিঅ'টো এইবাবে বনাই আছোঁ, আজিৰ পৰা 10 বছৰৰ আগতে মই নিজেও মেট্ৰিকত মেথছত 100 আৰু ছায়েন্সত 99 পাবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ উপৰি মই যিমানবিলাক ষ্টুডেণ্ট পঢ়াইছোঁ যোৱা 5 বছৰত, বহুতে মেথছ আৰু ছায়েন্স দুইটা ছাবজেক্টতে 100 পাব পাৰে, ঠিক আছে। আৰু তোমালোকে যোনে ভিডিঅ'টো চাই আছা, তোমালোকৰ মাজৰ পৰা বহুতে মেথছ আৰু ছায়েন্স এই দুটা 100 পাবাই যদি ভালকৈ কথাখিনি ফ'ল' কৰি যোৱা। তো ফাৰ্ষ্ট কথা মই আগতেও কৈ আছোঁ, এতিয়াও কওঁ, টাইম দিয়া, ঠিক আছে, আৰু চিলেবাছ কমপ্লিট কৰা। মানে তোমাৰ এনেকুৱা লাগিব পাৰে পৰীক্ষালৈ বহুত কম সময় বাকী আছে, মই ওপৰে কমনবিলাক চাই যাওঁ, মই ওপৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক চাই যাওঁ, ওপৰে কুৱেশ্যনখিনি কৰি লওঁ। সেইটো ভুল একেবাৰে নকৰিবা, ঠিক আছে। ধৰা হ'ল তোমাৰ ওচৰত 5টা চেপ্টাৰ এটা বাকী আছে, তুমি বোলে ভাবিলা 5টা চেপ্টাৰৰ মই অকল কমনখিনি চাই যাওঁ, এই 5টা চেপ্টাৰ তুমি টান পোৱা, তেতিয়া কি হ'ব জানানে? কমনখিনি যদি নাহে কি কৰিবা? সেইবাবে মই কমন কুৱেশ্যন নিদিওঁ এবাৰ। কি কৰা তুমি? এই 5টা চেপ্টাৰ কমপ্লিট কৰা, টাইম লাগিব, লাগিলে একেদিন অলপ কমকৈ খোৱা, একেদিন ডেইলি লাগিলে 12 পৰা 14 ঘণ্টা পঢ়া, কিন্তু টাৰ্গেট কৰা যে মেথছ আৰু ছায়েন্সৰ যিয়ে চেপ্টাৰ আছে প্ৰথমতে চেপ্টাৰকেইটা কমপ্লিট কৰিব লাগিব, ঠিক আছে। চেপ্টাৰ কমপ্লিট কৰিহে বাকী কামবিলাক কমন কুৱেশ্যন লাগে কি লাগে কৰিবা। এতিয়া চেপ্টাৰ কেনেকৈ কমপ্লিট কৰিবা তাৰ এটা প্ৰায়ৰিটি আছে, মই আগতেও কৈছোঁ আকৌ কৈছোঁ, ঠিক আছে। কেনেকৈ কৰিবা চোৱা, প্ৰথম কথা তোমালোকে NCERT বুকখন পঢ়িবা, ঠিক আছে। NCERT বুকৰ থিয়ৰী মেথছ আৰু ছায়েন্সৰ কথা কৈ আছোঁ। মেথছৰটো বুজিব লাগিব, তো বুজাটো মেইন, আৰু ছায়েন্সৰো বুজিয়ে কৰিব লাগিব। কোনোবাই যদি বুকখন পঢ়ি নিজে কৰিব পাৰে বেলেগ কথা, কিন্তু বেছিভাগ ক্ষেত্ৰত এইটো বুজিব লাগিব, বুকখনত থকা প্ৰত্যেকটো বস্তু। এতিয়া নিজে পঢ়িলে কিছুমান বস্তু বাকী থাকি যাব, গতিকে তোমালোকে য'ত পঢ়িছিলা আগতে, স্কুলত হওক বা টিউশ্যনত যেনেকৈ পঢ়াইছিলে সেই গোটেই বস্তুখিনি পঢ়া। আমাৰ যেনেকৈ আমাৰ যোনটো আমাৰ কোৰ্চ আছে, কোৰ্চৰ বিষয়ে লাষ্টত কৈ দিম কেনেকৈ ল'ব লাগে। আমাৰ যোনটো কোৰ্চ আছে তাতে মই প্ৰত্যেকটো চেপ্টাৰ একদম ডিটেইলছত পঢ়িছোঁ বুকখনৰ পৰা, অকল বুকখনৰ পৰা পঢ়াইছোঁ, বাকী একো পাই নাই পঢ়োৱা, কিন্তু এনেকুৱাকৈ বুজাই দি পঢ়াইছোঁ বুকখনৰ পৰা যি আহে চব কৰিব পাৰিবা। আৰু এনেও বুকত থকা টপিকবিলাকে আহে, কুৱেশ্যন বেলেগ দিব পাৰে, বাট বুকত থকা টপিকে আহিব, গতিকে চিন্তা কৰিব নালাগে। আমাৰ কোৰ্চৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে মেথছ এণ্ড ছায়েন্স বহুত ভালদৰে বুজি পাই গৈছে। ছেকেণ্ড কথা, NCERT এক্সাম্পল তুমি এইখিনি পঢ়ি ল'লা, ঠিক আছে। তাৰপিছত তুমি NCERT এক্সাম্পল কৰিবা আহি, NCERT ভিতৰত যিখিনি কিতাপ মানে মেইন বুকৰ পাঠটোৰ ভিতৰত কিছুমান এক্সাম্পল থাকিব, উদাহৰণ, সেইখিনি প্ৰেক্টিছ কৰিবা। আৰু তাৰপিছত গৈ তুমি এক্সাৰচাইজখিনি প্ৰেক্টিছ কৰিবা, পাঠটোৰ শেষত যিখিনি এক্সাৰচাইজ বা ছায়েন্সত মাজেও কিছুমান এক্সাৰচাইজ থাকে, সেই গোটেইখিনি তুমি তেনেকৈ কমপ্লিট কৰিবা, ঠিক আছে। এই দুটা তেনেকৈ কমপ্লিট কৰিবা, এই 3টা মাষ্ট বি, ঠিক আছে। আৰু আমাৰ যোনে কোৰ্চত আছে এই দুটা এক্সাম্পল আৰু এক্সাৰচাইজ মই এটাও স্কিপ নকৰাকৈ এভৰিথিং কৰাই দিছোঁ। প্ৰত্যেক চেপ্টাৰৰ মেথছ আৰু ছায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ এক্সাম্পল আৰু এক্সাৰচাইজ প্ৰত্যেকটো কৰোৱা আছে মানে, ঠিক আছে। তো তোমালোকেও তেনেকৈ কৰি যোৱা, এই 3টা মাষ্ট বি। কাৰোবাৰ যদি টাইম কম আছে, বোলে চেপ্টাৰ বহুত বাকী আছে, তোমালোকে এই দুটা এতিয়া নকৰিলেও হ'ব, পিছত কৰিবা, যদি টাইম আছে কৰা, ঠিক আছে। কোনোবাই ক'ব পাৰে আমাৰ বহুত চেপ্টাৰ বাকী আছে, টাইম নাই, তেনেহ'লে এই 3টা কাম কৰিবই লাগিব, মাষ্ট ইম্পৰ্টেণ্ট, নহ'লে একো নোৱাৰিবা। লাষ্টত এইখিনি কৰা হোৱাৰ পিছতো যদি অলপ টাইম থাকে তেনেহ'লে ফাৰ্ষ্ট কৰিবা PYQ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক ক'ত পাবা। তোমালোকে কুৱেশ্যন বেংক যদি কিনা তাতে প্ৰথমতে PYQ বিলাক থাকে, ব্ৰেকেটত লিখি থোৱা থাকে, তো সেইকেইটা কৰি ল'বা। তাৰপিছতো যদি টাইম মিলে তাৰপিছত কুৱেশ্যন বেংকৰ বাকী কুৱেশ্যনখিনি তোমালোকে প্ৰেক্টিছ কৰি ল'বা, ঠিক আছে। তো এইটো ষ্ট্ৰেটেজিত তোমালোকে কৰি যোৱা, তোমালোকৰ ভাল হ'ব। নেক্সট এটা মই কিছুমান ইম্পৰ্টেণ্ট টিপছ দিম মেথছ আৰু ছায়েন্স দুটা ছাবজেক্টৰ বাবে, ঠিক আছে। প্ৰথম কথা মেথছলৈ আহোঁ, চেপ্টাৰ ৱাইজ চাওঁ। প্ৰথম চেপ্টাৰ কি আছে? ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰত বেছিকৈ তোমালোকৰ এটা কুৱেশ্যন আহে প্ৰত্যেকবাৰে যে দেখুওৱা যে ৰুটটো এটা অপৰিমেয় সংখ্যা, দেখুৱাব আহে এটা বস্তু, এইটো ভালকৈ চাবাই, এনেকুৱা প্ৰশ্নবিলাক বহুত আহে। কেনেকৈ লিখিব লাগে, লিখাখিনিয়ে মেইন, ঠিক আছে। তো লিখাখিনি ভালকৈ লিখি ল'বা, মই ক্লাছত যেনেকৈ লিখাই দিছোঁ তেনেকৈ লিখি ল'বা। বাকী ইম্পৰ্টেণ্ট টপিকবিলাক মই বেলেগে এটা ভিডিঅ'ত লগাই দিম বাৰু, ঠিক আছে, সেইবিলাক চিন্তা কৰিব নালাগে। বাকী MCQ বিলাক ভালকৈ কৰিবা, আৰু মেথছৰ MCQ নিজে প্ৰেক্টিছ কৰিবা, ঠিক আছে। এতিয়া প্ৰেক্টিছ কৰিবা। আমাৰ মেথছৰ মক টেষ্ট মই দিছোঁৱেই, মক টেষ্ট দিছোঁ, আমাৰ যোনে কোৰ্চৰ ষ্টুডেণ্ট সিহঁতে অলৰেডি কৰিছে, ঠিক আছে। তো তোমালোকে আমাৰ কোৰ্চত যেতিয়াই যাবা
মক টেষ্ট বুলি এটা ফল্ডাৰ আছে, তাতে ওপৰত টাইমাৰ লাগি থাকে। সেই টাইমাৰ হিচাপত তোমালোকে প্ৰেক্টিছ কৰিলে মক টেষ্টত তোমালোকে কৰিব পাৰিবা। কিয় কৈছোঁ, কাৰণ মেথছত 45টা MCQ আহে, সময় দিয়ে 1 ঘণ্টা। তোমালোকৰ কাৰণে বহুত ইজি লাগিব পাৰে দেখাত, কিন্তু এতিয়া প্ৰি ফাইনেল দিলে গম পাবা 45 MCQ 1 ঘণ্টাত কৰিবলৈ অলপ টান হৈ যায় যদি দীঘল কুৱেশ্যন আহে। গতিকে ট্ৰাই কৰিবা এই 45 MCQ নিজে প্ৰেক্টিছ কৰিবলৈ, ঠিক আছে। MCQ ছেট লৈ প্ৰি ফাইনেল হৈ যাব, তাৰপিছত এনেকৈ কৰিব পাৰিবা। গতিকে MCQখিনিত অলপ ভালকৈ মনোযোগ দি কৰিবা। বাকী ট্ৰায়েংগল চেপ্টাৰ আছে, জ্যামিতি, এইকেইটা ভালকৈ চাবা। অলপ টান লাগে মানে এইকেইটা চবে আমাৰ ক্লাছত মই পঢ়াটো গম পাইছোঁ, এইটো চেপ্টাৰ টান লাগে, চেপ্টাৰ 13টোত বহুতৰ টান লাগে, ঠিক আছে। তো এনেকৈ তোমালোকে চাবা। চিমিলাৰলি ছায়েন্সৰ বাবেও মই যেনেকৈ ক'লোঁ বুকখন পঢ়ি তেনেকৈ পঢ়িবাই। তাৰ উপৰি কিছুমান ইম্পৰ্টেণ্ট টিপছ মই দি দিছোঁ। ছায়েন্সৰ ডায়েগ্ৰামবিলাক ভালকৈ আঁকি চাবা, বায়'লজি ডায়েগ্ৰামবিলাক ভালকৈ চাবা। প্ৰত্যেকটো ডায়েগ্ৰাম, বহুত সময় আছে এতিয়া, প্ৰত্যেকটো ডায়েগ্ৰাম আঁকি লাগিলে পঢ়া টেবুলৰ আগত লগাই দিয়া, প্ৰত্যেকটো ডায়েগ্ৰাম এখন চাৰ্টত লগাই দিয়া। ছেকেণ্ড কথা, কেমেষ্ট্ৰিৰ বাবে কেমেষ্ট্ৰি বুজি পেলাই কৰিবা। চবতকৈ বুজিবলগীয়া বস্তু হ'ল কাৰ্বন চেপ্টাৰটো। আমাৰ ক্লাছতো মই ধুনীয়াকৈ সেইটো কাৰণে এইটো বস্তু বুজাই দিছোঁ। কাৰ্বন চেপ্টাৰটো ভালকৈ পঢ়িবা। তাৰপিছত ৰিয়েকশ্যনবিলাক কেনেকৈ বেলেঞ্চ কৰে এগালমান প্ৰেক্টিছ কৰা, কিতাপত থকা চব প্ৰেক্টিছ কৰা, ৰিয়েকশ্যন বেলেঞ্চ কেনেকৈ কৰে, ঠিক আছে। ছেকেণ্ড চেপ্টাৰটো যোনটো, তাত বহুতখিনি মুখস্থ কৰিবলগীয়া বস্তু, আৰু থাৰ্ড চেপ্টাৰটোত ভালকৈ পঢ়িবা। থাৰ্ড চেপ্টাৰটোত NaClৰ গঠন দেখুৱাব আহিব পাৰে, কেনেকৈ লিখিব লাগে সেইখিনি ভালকৈ চাবা। তেনেকৈ আৰু চেপ্টাৰ 5 যোনটো পিৰিয়ডিক টেবুল, সেইটো বহুত বুজিবলগীয়া বস্তু আছে, ঠিক আছে। এইটো মুখস্থ কেতিয়াও নকৰিবা, এইটো বুজিবই লাগিব। কোৰ্চতো মই দিয়া আছে, এইটো বস্তু মই ইউটিউবতো দিয়া আছে, ইউটিউবতো মোৰ প্লে'লিষ্ট আছে ছায়েন্সৰ, তাতো তোমালোকে এই চেপ্টাৰটো পাবা, ঠিক আছে। লাষ্টত আহে বায়'লজি কেইটা জাষ্ট মুখস্থ কৰিব লাগে। সেইটো কাৰণে যিমান পাৰি নোটছ হিচাপে বনাই লৈ, ফাৰ্ষ্ট নোটছটো ক'ৰ পৰা বনাব লাগিব, আমি কিতাপখনৰ পৰাই বনাব লাগিব, ঠিক আছে। বেলেগে বনাই দিয়া নোটছ নপঢ়িবা, কিতাপখনৰ পৰা নিজে নোটছ বনাই নিজে লিখা, সেইখিনি মুখস্থ কৰা। আমাৰ কোৰ্চতো মই দিয়া আছে ধুনীয়াকৈ, মই নিজে নোটছ বনাই দিয়া আছে। মই আকৌ কৈছোঁ মোৰ নোটছখিনিও তোমালোকে পঢ়িব নালাগে, সেইখিনিৰ ওপৰতো সম্পূৰ্ণ বিশ্বাস নকৰিবা। নিজে কিতাপখন পঢ়া, তাৰপিছতে এইখিনি পঢ়িবা। ছায়েন্সৰ ফিজিক্স পাৰ্টটো বুজি পেলাই কৰিব লাগিব, বুজিবই লাগিব। চেপ্টাৰ 13টো বহুতে টান পায়, হয়নে। মেগনেটিক যোনটো আছিলে চেপ্টাৰ, সেইটো আমাৰ কোৰ্চত মই সেইটো কাৰণে ভালকৈ পঢ়াই দিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ, আৰু এই চেপ্টাৰটো ভালকৈ চাবা সেইটো কাৰণে। তাৰপিছত চেপ্টাৰ 10 আৰু 12 পোহৰ আৰু বিদ্যুৎ, বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, গোটেই লাইফ টাইম কামত আহিব। এই চেপ্টাৰ দুটা বুজি পেলাই কৰিব লাগিব, ঠিক আছে। বুজি পেলাই ইয়াৰ ওপৰত যিমান অংক আছে নিউমাৰিকেল, সেয়া লাগিলে NCERT এক্সাম্পল হওক, NCERT এক্সাৰচাইজ হওক, এই দুটা চেপ্টাৰ যিমান নিউমাৰিকেল আছে চব বুজি প্ৰেক্টিছ কৰিবা। মই ক্লাছত সেইটো কাৰণে বাৰে এইখিনি বস্তু মই কৰাই দি আছিলোঁ, ঠিক আছে। এতিয়া বহুতে সুধিব ক্লাছটো কেনেকৈ ল'ম, মই লাষ্টত কৈ দিছোঁ। আমাৰ মেথছ এণ্ড ফিজিক্স হাব, তাত যাবা, তাতে ক্লাছ 10 মেনুত যাবা, তাতে মেথছৰ এটা কোৰ্চ আছে, ছায়েন্সৰ এটা কোৰ্চ আছে, ইংলিছৰ এটা কোৰ্চ আছে, ঠিক আছে। ইয়াতে গোটেই এভৰিথিং পাবা তোমালোকে। সেয়া লাগিলে ৰেকৰ্ডেড ভিডিঅ'ছ হওক, আগৰ গোটেইখিনি যিমান পঢ়ালোঁ, ডাউট ছেশ্যন, তাৰপিছত NCERT নোটছ, এক্সাম্পল, এক্সাৰচাইজ, মক টেষ্ট, তাৰপিছত MCQ, ঢেৰ কিবাকিবি আছে, মানে গোটেইখিনি ইয়াত পাই যাবা। ইয়াৰ উপৰি আছামিজৰ নোটছ আছে, যিখিনি মই হেণ্ড ৰিটেন লিখা হয়, ঠিক আছে। এইখিনি মুখস্থ কৰি গ'লে পৰীক্ষাত 1 নম্বৰো কাটিব নোৱাৰে, কাৰণ মই নিজেও আছামিজত 98 মাৰ্ক পাইছিলোঁ। ইয়াৰ উপৰি ছ'চিয়েলৰ নোটছ আছে, অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামতে, ঠিক আছে। এইখিনি চকু মুদি মুখস্থ কৰি যোৱা, হেণ্ড ৰিটেন নোটছ হয়, ইয়াৰ পৰা ছেম টু ছেম উঠাই দিব পাৰে, 1 নম্বৰো কাটিব নোৱাৰে, সেইটো মই গেৰেণ্টি দিছোঁ। মই নিজেও 97 পাইছিলোঁ এনেকৈ লিখি ছ'চিয়েলত। তো এইখিনিয়ে হ'ল ভিডিঅ'টো, ইমানতে সমাপ্ত কৰিছোঁ।